গড়েশ্বৰত বিহু সুৰক্ষা সমিতি অসমৰ সপ্তম দ্বিবাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন অধিৱেশন উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। গড়েশ্বৰৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলাৰ বাকৰিত শনিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা বিহু সুৰক্ষা সমিতি অসমৰ সপ্তম দ্বিবাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন অধিৱেশনৰ আজি অন্তিম দিনা উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰা উদ্বোধন কৰে সদৌ শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই। শোভাযাত্ৰাত বিহু দল শৰণীয়া কছাৰী ৰাভা আৰু কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি কেইবাটাও জনগোষ্ঠীৰ দলে অংশগ্ৰহণ কৰে। পোনপ্ৰথমতে আমাৰ অসমবাসী ৰাইজলৈকে আহি থকা আমাৰ যি ৰঙালী বিহু আৰু ৰঙালী বিহুৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ বিহু সুৰক্ষা সমিতিৰ যি সপ্তমটি বাৰ্ষিক যে পূৰ্ণকালীন অধিৱেশনখনে এইবুলি আমি গড়েশ্বৰত অনুষ্ঠিত কৰিছোঁ। গোটেই তেখেতসকললৈকে আমাৰ যি মানে কেন্দ্ৰীয় যি সমিতি আছিলে তেখেতসকললৈকে আমাৰ গড়েশ্বৰলৈকে কেন্দ্ৰীয় অধিৱেশনখন দিয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইতিমধ্যে আজি শেষ দিন আৰু শেষ দিন আজি মুকলি সভা আৰু মুকলি সভাৰ আগে আগে আমাৰ শোভাযাত্ৰা আছিলে আৰু শোভাযাত্ৰা আমাৰ এতিয়া বৰ্তমান শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক সদৌ অসমৰ সম্পাদক সন্মানীয় দীপজ্যোতি শৰণীয়াদেৱে উদ্বোধন কৰিলে আৰু এতিয়া আমাৰ বৰ্তমান শোভাযাত্ৰা চলি আছে। এতিয়া অক্ষন্তেক পিছতে আমাৰ এই শোভাযাত্ৰাৰ পৰা অহাৰ পিছত আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব আৰু এই মুকলি সভাত আমি আমাৰ বিশিষ্ট হিচাপে বা আমি মুখ্য অতিথি হিচাপে আমি নোমল গগৈ ডাঙৰীয়াদেৱক আমি কমলজ্যোতি গগৈ ডাঙৰীয়াদেৱক আমি ইয়ালৈকে আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতে এতিয়া বৰ্তমান আহি পাইছে। তেখেতে আমাৰ যি অসমীয়া স্বাভিমান বা অসমীয়া লোকসংস্কৃতি আৰু এই লোকসংস্কৃতি কেনেধৰণে আমি অসমীয়া জনগোষ্ঠী আমি কেনেকৈ মানে অসমীয়া সমাজে আমি কেনেকৈ ধৰণে ধৰি ৰাখিব পাৰিম এই ক্ষেত্ৰত ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে পাঠ্যক্ৰমৰ আৰম্ভ কৰিছে আৰু এই পাঠ্যক্ৰম আমাৰ মানে 11 আৰু 12ত আমাৰ মানে আৰম্ভ হৈছে আৰু এই পাঠ্যক্ৰমৰ যোগেৰে আমি সদৌ মানে অসমৰ মানে যিমানখিনি অসমীয়া জাতিৰ এই অসমীয়া জাতিয়ে বা বিহুক আমি কেনেধৰণে আমি ধৰি ৰাখিব পাৰিম আমাৰ সেই মানে পাঠ্যক্ৰমত উল্লেখ আছে আৰু এই পাঠ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে আমি ভাবিছোঁ যে বিহু সুৰক্ষা সমিতিয়ে আমি ভাবিছোঁ যে অসমত আমাৰ এটা নতুন ধাৰা আৰম্ভ হৈছে যি ধাৰাই নেকি অসমীয়া সমাজৰ অসমীয়া সংস্কৃতিক ধৰি ৰাখিব পৰা যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰমৰ যোগেদি উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি যিটো আমাৰ এইবাৰ আমাৰ যিখন সমিতি হ'ব বা হৈ গ'ল সেই সমিতিখনে আমি অসমীয়া জনগোষ্ঠীটোক কেনেধৰণে আমি ধৰি ৰাখিম সেই কথাটো আমি বিশদভাৱে আমি পৰৱৰ্তী সময়ত আমি আলোচনা বিলোচনা কৰি এটা শক্তিশালী মানে অসম মানে লোককৃষ্টি লোকসংস্কৃতিৰ যি ধাৰা এই ধাৰাটো মই অক্ষত ৰখাৰ কাৰণে চেষ্টা কৰিম। নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।